নমস্কাৰ, মিণ্টা কিটচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যোৱাটো ব্লগত আপোনালোকে দেখা পাইছিলে মোৰ স্বৰ্গীয় ককা আইতাৰ নাতি নাতিনী পুতেক জীয়েকৰ এটা প্ৰীতিভোজৰ মই ভিডিঅ' দিছিলোঁ আৰু ৰাইজে বহুত সঁহাৰি দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আশা কৰোঁ এইটো ব্লগতো সঁহাৰি জনাব বুলি। আৰু ৰৈ যোৱা বাকীখিনি মই আজি দেখাম। এই আলু কাটি আছে দেই, এয়া মোৰ বাইদেউ। গৰমত কেনেকুৱা লাগিছে? ভাল লাগিছে, মজা মজা একেবাৰে। ঠাণ্ডা হ'লে বেছি ভাল লাগিলে হয়। খালি এইজনী আমাৰ পেহী ডাঙৰ বোৱাৰী। হাই, গৰমত ভাল লাগিছে নাই? পুৰা মস্তি, গৰম লগা নাই মানে ন? পুৰা একদম। এইটো কোন হয়? এই আমাৰ দাই ছোৱালী দেই, সৰু দাই ছোৱালী। এয়া আমাৰ পিঁয়াজ কাটি চলি আছে, পিঁয়াজ কটাই আছে। এই আমাৰ পেহী বোৱাৰী এজনী। গৰমত কাটি কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। এনেকৈ খানাটো খাই ভাল লাগিছে মানে। গৰম হ'লেও মানে মৰম চেনেহৰ কাৰণে আজি গৰম লগা নাই। গৰম লগা নাই। এইটো গুৱাহাটীৰ পৰা আহিছে আকৌ মোৰ নিচিনাকৈ, মই যেনেকৈ আহিছোঁ। খানা খাবলৈ ইমান লোভ লাগে নাই? খানা খাব আহিছে যে তাকেতো গৰম হ'লেও খানা খাব আহিছোঁ আৰু। এই যে আমাৰ দাই আৰু ডাঙৰ ছোৱালীজনী, মানে আমাৰ খুৰা আৰু এইবিলাক আমাৰ পেহীজনী। মই আমাৰ খাব আহিলে খানা। ধনিয়া কাটিছে নি তই? এইফালে আমাৰ এজনী চব আমাৰ মোৰ নিজৰ মানুহ চব। এই পেহী বোৱাৰী এজনী, সেইটো তাক গিয়ে ওচৰত বহি লৈছে দেই, ওলাব পাৰোঁ। মই ইউটিউবত থৈ দিছোঁ, কাৰণ এইবোৰ স্মৰণীয় ন বস্তুবোৰ, কাৰণ মোবাইলত এইবোৰ ডিলিট হৈ যাব। এইবোৰ চব আমাৰ ঘৰৰ মানুহ, কোনো বেলেগ মানুহ এটা বাহিৰৰ মানুহ নাই। অঁ, গোটেই নমিয়া কাটিলি নেকি এইবাৰ পিঁয়াজ সোপা? এইজনী আহিছে এতিয়া দেই, এইজনী পেহী ডাঙৰ ছোৱালী। আমাৰ পেহী ধেৰি মানে, পেহী আছিলে আমাৰ 5জনী, জেঠাই এজনী, এইজনী দাই যে। হাই, কেনেকুৱা লাগিছে গৰমত আহি? এইজনী সেই গুৱাহাটীৰ পৰা আহিছে, খানা খাই নাপাইছে, খানা খাব আহিছে। খানা খাই উৎপাত মানে, বিৰাট ভাল পাইছে তাই খানা খোৱাৰ কাৰণে। ভাল পাইছেনে? একদম আলু দি আছে এইবোৰ। এইজনী ন পেহী বোৱাৰী, মুখখন ওপৰলৈ কৈ দিয়া। হাঁহি ধুনীয়া দিছে দেই। মাজু বোৱাৰী বুলি কওঁ, মাজু বোৱাৰী। হে হয় নেকি? কেনেকুৱা লাগিছে গৰমত আহি? ভাল লাগিছে, ভাল লাগিছে। খানাটো খাবলৈ আহিলি আৰু মানে? আহিলো অঁ। বৰ্তা বোৱাৰী এজনীয়ে মানে এই আহিছে। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। খানা খাব আহিলো মানে, ইমান গৰম হ'লেও। ৰীতা বাই খানা খাব আহিছ এতিয়া? কেনেকুৱা লাগিছে খানা খাব? ভাল লাগিছে, সকলোকে দেখা পাই, বাই ভনী। গৰমত এইগৰাকী বাইদেউ হৈছে মোৰ স্বৰ্গীয় ককায়েকৰ নাতিনীয়েক। মানে আমাৰ ককা আৰু ইহঁতৰ এই বাইদেউ ককাই ভাই আছিলে, আৰু ইহঁতৰ বেলেগ পৰিয়াল নাই আৰু, কাৰণ সিহঁতৰ বাই ভনী দুজনী। আৰু গতিকে আমি যেতিয়া আমাৰ নাতি খানা পতা হয়, এওঁলোকক আমি কেতিয়াও নেৰোঁ, আৰু এওঁলোকেও আমাৰ লগত খাবলৈ একদম খুব আনন্দৰে আহে, গতিকে ভাল লাগে। এওঁ হৈছে আমাৰ ৰীতা বাই বুলি আমি মাতোঁ। আৰু ইয়াতে কৈ থওঁ যে মোৰ ভিডিঅ'ত বহুত মানুহ ওলাবলৈ বাকী থাকিলে, কাৰণ মোৰ ভিডিঅ' কৰা নহ'ল। বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক মই দেখাব নোৱাৰিলোঁ। গৰমত মানে যোনে য'ত ত'ত বহি আছিলে, তেনেকৈ মই বিচাৰি কিছুমানক ভিডিঅ' কৰিলোঁ, আৰু কিছুমান থাকি গ'ল, তাৰ বাবে জানে কোনো বেয়া নাপায়। আৰু এইজনী হৈছে মোৰ সৰু ভাইটি বোৱাৰী, আৰু এজনী মোৰ ডাঙৰ ভাইটি বোৱাৰী, আৰু এজনী আমাৰ ডাঙৰ নবৌ। সিহঁতে কাম কৰি আছে যে, গতিকে তেওঁলোকক ভালকৈ ভিডিঅ' কৰি। আৰু এইজনী হৈছে মোৰ পেহী ছোৱালী, আৰু এইজন হৈছে ভিনদেউ, মানে ৰীতা বাইৰ ভিনদেউ। ৰীতা বাইক দেখাইছিলোঁ যে। আৰু এয়া হৈছে মোৰ খুৰাৰ ডাঙৰ জোঁৱাই, সৰু খুৰা ডাঙৰ জোঁৱাইক মানে। আৰু এজনক দেখাইছিলোঁৱে বাৰু, মোৰ পেহী এজনে জোঁৱাই। আৰু এইজন হৈছে মোৰ ভিনদেউ, মোৰ এজনেই ভিনদেউ। আৰু এইজনী হৈছে ৰীণা বাই, ৰীতা বাইৰ ভনীয়েক হয় এজনী। সিহঁতৰ দুজনীয়ে বাই ভনী।
আৰু এইগৰাকী বাইদেউ হৈছে মোৰ জেঠাই সৰু ছোৱালীজনী, আৰু এই দুজন হৈছে মোৰ সৰু পেহী ল'ৰা ছোৱালী, একদম ঘৰখনৰ নুমলীয়া নাতি নাতিনী। আৰু বহুত ভিডিঅ' মোৰ কৰিব থাকি গ'ল, যিহেতু খোৱা ভিডিঅ'টো বিশেষকৈ দেখাব নহ'ল, কাৰণ মোৰ মেমৰি ফুল হৈ গ'ল, মোবাইলে একদম হেং মাৰিলে। এয়া আছিলে হাঁহ মাংস, গতিকে ভিডিঅ' মোৰ কৰাই নহ'ল, আধাতে ৰৈ যাব লগা হ'ল, বিশেষকৈ খোৱা ভিডিঅ'খিনি থাকি গ'ল। তথাপিতো মই এতিয়া বেলেগৰ পৰা অলপ অলপ ক্লিপ লৈ পিনি ভিডিঅ'টো বনাইছোঁ বাৰু। আৰু এতিয়া ডাঙৰবিলাকক ফটো শ্বুটৰ কাৰণেও এই ধৰণে বহিবলৈ দিছে, এজনকৈ আহি বহিছে। আৰু প্ৰথমে আমাৰ দেউতাহঁত, জেঠাইহঁত, পেহীহঁত আগতে ফটো মাৰিব, তাৰপাছত আমাৰ পাল পৰিব বাৰু। এতিয়া তেওঁলোকক বহিব দিছে, আৰু যিসকলে বহা নাই বহিব আহিব এজন এজনকৈ। আৰু চাওকচোন সন্মুখত কিমান মানুহেই মানুহ এইখিনি আগফালে এইখিনি পিছফালেখিনি মানে কিমান মানুহ চাওকচোন, কিমান ডাঙৰ ফেমিলি আমাৰ, মানে মোৰ স্বৰ্গীয় ককা আইতাৰে গোটেইখিনি নাতি নাতিনী, ককাই বাই ভনী, বেলেগ মানুহ ইয়াত এজনো নাই। গতিকে অকল আমাৰ এইখিনি নিজৰ ঘৰৰ মানুহ। আৰু এই খানাটো এইটো কাৰণে পতা হৈছিলে যে আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈছে আৰু ইজনে সিজনক চিনি নাপায় প্ৰায়, সেইটো কাৰণে যাতে চিনা পৰিচয় হয়, সেইটো কাৰণে খানাটো পতা হৈছে। আমি ডাঙৰবিলাকে বাৰু চবকে চিনি পাওঁ, কিন্তু আজিকালি যিবিলাক নতুনকৈ ডাঙৰ হৈছে, মানে বহুতেই ইজনে সিজনক প্ৰায় চিনি নোপোৱা নিচিনা হৈ পৰিছে। ইমান ঘৰৰ ভিতৰতে যদি চিনাকিটো নহয়, কথাটো বেয়া নহয় জানো? গতিকে সেইটো কাৰণে আমি খানাটো মাজে মাজে পাতি থাকোঁ। আজি 15 বছৰ আগত এই খানাটো পতা হৈছিলে, মোৰ বৰদেউতাৰ ঘৰত পাতিছিলে সেইবাৰ। মোৰ বৰদেউতা তেতিয়া আছিলে জীয়াই, আৰু সেই 15 বছৰ 16 বছৰ পাছতে এতিয়া আকৌ এইটো খানা পতা হৈছে, যাতে নতুন জেনেৰেশ্যনখিনিয়ে যাতে ইজনে সিজনক চিনি পাওক, সেইটো কাৰণে খানাটো দিয়া হৈছে। আৰু এইয়া চাওক, সন্মুখতে ইমানখিনি মানুহ, আৰু সন্মুখত কেমেৰা ধৰি মানে কিমান আছে নাপাত্তা মানে। গতিকে ভাবক কিমান ডাঙৰ এটা ফেমিলি, তাৰ মাজতে এতিয়া এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে ডাঙৰ হৈ আহিব, ইজনে সিজনক চিনি নাপাব। সেইটো কাৰণে মাজে মাজে আমাৰ এই খানাটো আয়োজন কৰা হয়, যাতে ইজনে সিজনৰ লগত মৰম চেনেহবিলাক থাকক, যাতে অচিনাকি নিচিনাকৈ ৰাস্তাত দেখিলেও যাতে নমতা নমতিকৈ নাথাকক, সেইটো কাৰণে এই খানাটো আমাৰ মাজে মাজে পতা হয়। চাওকচোন আপোনালোকে কিমান মানুহ, ইয়াত বেলেগ মানুহ কোনো নাই, অকল আমাৰ নিজৰ মানুহখিনিয়ে। এয়া कैसा लगा আৰু এয়া হৈছে জোঁৱাইবিলাকৰ ফটোশ্বুট। আৰু জোঁৱাইবিলাকৰ ফটোশ্বুটৰ পাছতেই মোৰ মানুহজনে নাচিব ধৰিছিলে, আৰু গানটো মই মিউট কৰি দিছোঁ, যিহেতু কপিৰাইট আহিব, হিন্দী গান আছিলে, সেইটো কাৰণে মই মিউট কৰি দিলোঁ। মানুহজনে ধুনীয়া নাচে বাৰু, ক'তো বাৰু নৃত্য প্ৰশিক্ষণ লোৱা নাই, মানে যি মন যায় তাকে নাচে। আৰু এইবাৰ পাল আহিল আমাৰ ভাইটিসকলৰ ফটো মৰা, ভাইটিসকলক বহি দিছে আৰু আমি ফটো মাৰি আছোঁ, আৰু সন্মুখত কিন্তু নাচিও আছে দেই, নাচাৰ মাজতে ফটোশ্বুট চলি আছে। মানে ডেক বাজি আছে, কোনো গৰম বুলি ভবা নাই, মানে ইমানেই নাচিছে, মানে সেইদিনাখন 40 ডিগ্ৰী চেলচিয়াছ হৈছিলে, হ'লেও নাচি আছে। আৰু এই আমাৰ বোৱাৰীবিলাকৰ ফটো, মই ভিডিঅ' কৰিব নহ'ল। আৰু এই আমাৰ ছোৱালীবিলাকৰ ফটো আছিলে, কাৰণ মই ফটো মাৰাত আছিল যে সেইকাৰণে ভিডিঅ' কৰা
নচাত কোনো মানে কম নাই, সকলোৱে নাচিছে, ফূৰ্তি কৰিছে। আৰু গানটো মানে বদলাই দিছে যে ইহঁতক খং উঠিছে, মানে যি হ'লেও মুঠতে বজাই থাকিব লাগে, নাচি থাকিব লাগে। ইমান গৰম তথাপিতো সকলোৱে নাচি আছে নাচি মানে ভাগৰি পৰা নাই, ইমান 40 ডিগ্ৰী চেলচিয়াছত। আৰু যিকেইজন ভাইটিয়ে খানাটো আয়োজন কৰিছিলে তেওঁলোকে এয়া ৰাতি খানাটো খাই সামৰণি মাৰিছে। আৰু ৰাতি 9টা বাজিছে এতিয়া, তেওঁলোকে লাষ্টত খাইছে, যিহেতু সকলোকে খুৱাই বোৱাই তেওঁলোকে শেষলৈ খাবলৈ ৰৈ আছিলে। আৰু মই ভিডিঅ'টো কিন্তু বেলেগৰ পৰাই লৈছোঁ দেই। Peppa.